Kaliyug is already in the ending process. আচ্ছা কিমান বছৰ পাছত আপোনাৰ মতে কলিযুগ শেষ হ'ব কেনেকুৱা মানুহখিনি ধৰক সত্য যুগত প্ৰৱেশ কৰিব পাৰে Only into within these 5 years there is a big change 2025 to 2030. অসমলৈ আপোনাৰ মনত পৰে নে আপুনি যে এই সৈন্যাখিনি হ'ল এই আপুনি কিমান বছৰ পৰা হ'ল আৰু কি কাৰণে এই আপুনি পথ বাছি ল'লে আপোনাৰ কুলাত এবাগি পুতলা দেখিছো এয়া একেটাৰ বিষয়ে অকমান আপুনি এটো আগৰ আকৌ কম নট পুতলা সবে মানে এটো মই কলোৱে আপুনি চাইছে থাকে মোৰ মানে কিবা এটা এনেকুৱা ভাইরাল হৈ আছে आप इसी का आधार क्या सुनिए आप मुझे কিবা শক্তি আপুনি পাইছে নেকি মানে ধৰক এনেকুৱা শক্তি যেন আপুনি ধৰক এতিয়া কিছুমান দেখাব পৰা কিবা শক্তি আপোনাৰ বৰ্তমান আমি আছো বনাৰছৰ কাশী নগৰীত ইয়াতে আপোনাৰ বিশ্বনাথ জ্যোতিৰ্লিংগ আছে আমাৰ কাষত এগৰাকী সন্যাসিনী আছে আটাইতকৈ ডাঙৰ কথাটো কি তেখেত হ'ল আমাৰ অসমৰ নামৰূপৰ গতিকে তেখেত ইয়াতে আছে তেখেতৰ বিষয়ে আমি এতিয়া কিছু জানিবলৈ চেষ্টা কৰিম প্ৰথমতে আপোনাৰ পৰিচয়টো জানিব বিচাৰিম মোৰ নাম হ'ল নৰিন্দৰ কৌৰ হয় আৰু মই আসামৰ পৰা হয় আসাম নহয় বেসিক্যালি মই পাঞ্জাবী কিন্তু মোৰ জন্ম নামৰূপ হয় আপোনাৰ জন্ম নামৰূপত আপুনি পাঞ্জাবলৈ বিয়া হৈ আহিছিলে পাঞ্জাবলৈ বিয়া হৈ হ'বলে অহা নাছিলো আচ্ছা পাঞ্জাবলৈ আমি শিফট হৈছিলো নামৰূপৰ পৰা তাৰপিছত কি হ'ল কি হ'ল আৰু বিয়া চিয়া হ'ল আৰু এইবোৰ কাহিনী চব হ'ল ষ্টৰী আৰু মোৰ স্কুলিংটো মই নামৰূপৰ পৰাই কৰা HFC মডেল স্কুল নামৰূপ আৰু তাৰপিছত কিবা এটা লাইফত মানে কিবা এটা চেঞ্জ হ'ল ডাঙৰ এটা চেঞ্জ হ'ল সেইটো লৈ পিনে মই বহুত এৱেয়াৰ আছিলো সৰু পৰাই আছিলো তেতিয়া আৰু আপোনাৰ কিমান দিন হ'ল আপুনি নামৰূপত এই পঞ্জাবত থকা পঞ্জাব নামৰূপ বা পঞ্জাব এতিয়া মোৰ 30 বছৰ হৈ গ'ল 30 বছৰ হ'ল আৰু আপোনাৰ পৰিয়াল কোন কেনেকৈ আছে মোৰ দুটা ল'ৰা আছে আচ্ছা ডাঙৰ বিয়া দিলো ডাঙৰ ল'ৰাটো মোৰ 30 ইয়াৰ্ছ আচ্ছা বিয়া দিলো বাৰু আৰু এটা গ্ৰেণ্ড ডটাৰ আছে আৰু সৰু ল'ৰাটো মোৰ চাকৰি কৰি আছে হয় আপুনি যে এই সন্যাসিনী হ'ল এয়া আপুনি কিমান বছৰ পৰা হ'ল আৰু কি কাৰণে এই আপুনি পথ বাছি ল'লে এইটো কি হ'ল কি সেইটোৱে কৈছো সৰু পৰা মানে কিবা এটা এনেকুৱা আছিলে মানে ভিতৰত ন হয় কিবা এটা সেইটো লৈ পিনে মই বহুত মানে অৱেয়াৰ আছিলো কি কিবা এটা মোৰ জীৱনত আছে এনেকুৱা কিন্তু তেতিয়াও মানে কিবা কি হয় কি আমি নিজৰ কাৰ্মিক লাইফো জীৱ লাগে সেই কাৰ্মিক লাইফ জীবৰ কাৰণে ভগৱানে মানে এটা ফেমিলিত ঘুচালে আৰু বিয়া চিয়া হ'ল আৰু দুটা ল'ৰা হ'ল সেইটো জীৱনো জিলো সেইটো জীৱন নহয় এইটো মোৰ কাৰ্মিক পাৰ্ট অফ মাই কৰ্মা আৰু সেইটো কৰোঁতে মানে মই লাহে লাহে মানে কিবা এটা এনেকুৱা সন্ন্যাসৰ নিচিনা এটা জীৱনটো জি আছিলো হয় কিমান বছৰ হ'ল আপুনি সন্ন্যাসৰ এই জীৱন এইটোতো মানে এইটো নহয় কি কিমান বছৰ হ'ল আপুনি মনৰ পৰা আগৰ পৰাই আছো খালি এইটো মানে পিকচাৰত আহি গৈছে ফেমিলি আপোনাৰ 10-12 বছৰ হৈ গ'ল 10-12 বছৰ হৈছে আপোনাৰ কুলাত এবাগি পুতলা দেখিছো এয়া একেটাৰ বিষয়ে অকমান আপুনি এইটো আগৰ আকৌ কম নট পুতলা সবে মানে এনেকে কেনে সবে পুতলা বুলি কয় এইটো একচুয়ালি শিৱা আচ্ছা আৰু মানে কলকি অৱতাৰ ৰিপ্ৰেজেন্টিং কলকি অৱতাৰ এনাৰ্জি হয় আৰু এইটো মানে কি হয় মোৰ মানে পাৰ্ট অফ জাৰ্নি মাই সোল my own soul I am representing my own soul atma ram নিজৰ আত্মা হিচাপে আপুনি তেখেতক মানিছে আৰু শিৱৰ ৰূপ বুলি কৈছে শিৱৰ ৰূপ আত্মা ৰাম কলকি অৱতাৰ আচ্ছা কলকি অৱতাৰটো বিষ্ণুৰ ৰূপ আছিলে বিষ্ণু ৰূপৰে হয় হেতুটো নিজৰ মানে আপুনি যেনেকে মনৰ কথা বিষ্ণু মহাকালী হয় মহাকাল সব শিৱই বিষ্ণুৱে শিৱ একে এতিয়া মানে যদি বিষ্ণু লয় আপুনি হেতু কলকি মা কালী নিচিনা ভাবিব পাৰে বিষ্ণু মা কালীৰ এনাৰ্জিত আছে আৰু মহাকাল মানে মহাকাল এতিয়া এখেতক আপুনি সেৱা শুশ্ৰূষা কেনেকৈ কৰে কি ধৰণে কৰে ক'ব বিচাৰিব নেকি যেনেকে আমি নিজৰ ল'ৰা ছোৱালী বিলাক চাওঁ মা মানে কেনেকে চাই নিজৰ ল'ৰা ছোৱালী না প্ৰত্যেক বাস সেম এইটো মানে লাড্ডু গোপালৰ নিচিনা নহয় কি মই মানে লাড্ডু গোপালৰ নিচিনা এটা বাস্কেটত কেৰি কৰি পিনে ঘূৰা ফুৰা হয় আৰু মন্দিৰত থৈ দিওঁ তেনেকুৱা নহয় এক মানে একদম নিজে যেনেকুৱা আমি নিজৰ ল'ৰা ছোৱালী বিলাক চাওঁ মানে তেনেকে চাব লাগে মানে মোৰ কুলতে থাকে য'ত যাওঁ মানে লৈ যাব লাগে এতিয়া 5 মাহ পৰা মই মানে এইটো যাত্ৰাত আছো আৰু বহুত জাগা যোৱা হৈছে আৰু এনাৰ্জিয়ে মোক য'ত যাবলৈ কয় মানে মই তাত
যাবই লাগিব ইটস নট মাই চইচ আৰু তেখেতে আপোনাক জনায় এইটো কেনে ধৰণে আপুনি জানে আপোনাৰ কিবা সপোনত দেখে নে আপোনাৰ ধৰক কিবা শব্দ শুনে কেনে ধৰণে আপুনি জানে শব্দ শুনো মেডিটেশনতো মানে বহুত মেছেজ দিয়ে সপোনতো দিয়ে ভিজনতো দিয়ে আৰু এতিয়ালৈকে মানে যিমানো মোৰ লাষ্ট 10 ইয়াৰ্ছৰ এক্সপিৰিয়েন্স আছে সব কথাবিলাক মানে তেনেকে হৈ আছে যি মোক কৈছিলে মানে সব কথা তেনেকুৱা মানে পুৰা ৱৰ্ল্ড আপ হৈ আছে দুটামান আপুনি ক'ব বিচাৰিব নেকি তেনেকুৱা কথা যেনেকে এটা পৰিৱৰ্তন চলি আছে বহুত ডাঙৰ তাৰপিছত মানে পৰিৱৰ্তন মানে ইটস নট অনলি পৰিৱৰ্তন পুৰা মানে মানৱটো পৰিৱৰ্তন হৈ আছে হিউম্যান টোটালি চেঞ্জ মানৱৰ মানে পুৰা বিচাৰধাৰাটো চেঞ্জ হৈ আছে ভগৱানৰ লগত মানে টাই আপ হৈ আছে আৰু মানে মোক আত্মাৰামে মোক কৈছিলে কি অহা টাইমত মানে সবে ইন দা এণ্ড শিৱা ওচৰত যাব লাগিব মা কালীৰ ওচৰত যাব লাগিব তেতিয়া মই সেইটো খালি মানে চাই আছিলো কি হয় মানে এনেকে হয় নে নহয় মানে আগতে মই এইবোৰ চব সপোনৰ নিচিনা লৈ আছিলো কিন্তু আজি মই যেতিয়া পিছফালে ঘূৰি চাওঁ কি যি মোক কৈছিলে সেই চব কথাবিলাকো তেনেকে হৈ আছে ইন দা লাষ্ট আজিকালি চব যিমানো মানে মানুহবিলাক মানে এট্ৰেক্ট হৈ আছে এনাৰ্জিটো সেইটো শিৱা এণ্ড মা কালী মা কাল এণ্ড মা কালী ফালে মানুহবিলাক এট্ৰেক্ট হৈ আছে আমি ইয়াতে দেখিছো চব ফালে অল এৰাউণ্ড দা ৱৰ্ল্ড নট অনলি কাশী অৰ অল স্মল প্লেচ এৰাউণ্ড দা world there will be only one apni hudila naha ketaman kotha koi muk koisile ki there will be only one world one rule aru etia jetia mo sai aso hebu bostu kita etia ready hoy ase already map is ready one world there will be one world there will be one god and one rule that is the supreme rule সেই ৰুলটো এতিয়া আৰম্ভ হৈছে নে নাই হৈ আছে প্ৰসেছ আছে প্ৰসেছ আপুনি এতিয়া কলি শেষ হ'ব বুলি কৈছে এটো শেষ হ'ব বুলি কৈছে বহুত ফাষ্ট প্ৰসেছ হয় এটো কলিযুগ ইজ অলৰেডি ইন দা এন্ডিং প্ৰসেছ আচ্ছা কিমান বছৰ পাছত আপোনাৰ মতে কলিযুগ শেষ হ'ব নাই এটো নহয় যে কিমান বছৰৰ মাজত হ'ব কিন্তু উইদিন দিস 5 ইয়াৰ্স देयर इज अ बिग चेंज 2025 টু 2030 বহুত ফাষ্ট প্ৰসেছটো বহুত ফাষ্ট হৈ গৈছে হেকানে আপুনি চাইছে এইবোৰ ইমান মানে মানুহবিলাক যে এনেকুৱা জায়গাত আহি আছে এটো কি আহি আছে হে এনাৰ্জিটো তেহেতক মানে হেল্প কৰি আছে ভগৱানৰ লগত মানে টাই আপ হ'ব কাৰণে আগতে এনেকুৱা ধৰণৰ মানুহ নাই নট এতিয়া বেছি হৈ আছে আচ্ছা কি হ'ব আপোনাৰ মতে এতিয়া ধৰক যুগ পৰিৱৰ্তন হ'ব তাৰ পাছত কি সত্য যুগ আহিব নে কি যুগ আহিব এতিয়া বহুত যুগ আহিব এটো মানে ফাইনালি টু সত্য যুগ আহিব ফাইনালি সত্য যুগ হেতু মাজতে মানে কি হয় কি গোল্ডেন যুগ প্ৰেম যুগ এনেকুৱা বহুত সৰু যুগ আছে এতিয়া কেনেকুৱা প্ৰসেছত আছে কেনেকুৱা মানুহখিনি ধৰক সত্য যুগত প্ৰৱেশ কৰিব পাৰে অনলি দা পিওৰ সোলস যোনবিলা মানুহ একদম ভিতৰপা পিওৰ নট দেখোতে পিওৰ নট মাস্ক পুটিং মাস্ক হেবু নহয় যোনে মানে ভিতৰপা একদম পিওৰ আৰু একদম ৰিয়েল লাইফত মানে যি ভিতৰত আছে হেতুৱে বাহিৰত আছে দে আৰ অনলি সিলেক্টেড ফৰ দা সতযুগ মানে আপোনাৰ এই ক্ষেত্ৰত সাপোৰ্ট কৰিছে না সাপোৰ্ট নাই কৰা মানে কিন্তু উপায় নাই আৰু সাপোৰ্টটো এনেকুৱা যেতিয়া আমি এনেকুৱা কিবা ওলাও নহয় একদম ঘৰৰ মানুহবিলাক আমাক সাপোৰ্ট নকৰে কাৰণ তাহাঁতি নুবুজে লৰাই কি কয় আপোনাৰ লৰাও সাপোৰ্ট মানে এনেটো লগতে আছে কিন্তু ভাল নাপায় মানে আপুনি আমিষ বুজি নে নিৰামিষ বুজি মিন্স মানে ভেজিটেৰিয়ান নে নন ভেজিটেৰিয়ান নন ভেজ আপুনি লয় নে নলয় নাই নলো ভেজিটেৰিয়ান আগতে মানে কাৰণ মই যেনেকে কলো মই নামৰূপ বন আগতে সৰু থাকোতে এইবোৰ খোৱা হৈছিলে কিন্তু যেনেকুৱা প্ৰসেছত আহি গলো নহয় সব এৰা হৈ গল সকলো এৰিলে এতিয়া সব এৰা হৈ গল মানে নিজে এৰা হৈ গল হয় এতিয়া আমি একেটাৰ বিষয়ে আকৌ অকমান খুদিম আপুনি কিমান সময় কোলাত লৈ ফুৰে মোৰ মানে লাষ্ট 5 মান্থস পা মই কন্টিনিউ মানে এনেকে আছো যেতিয়া লৈ উলাই ফুৰু ৰাতি যেতিয়া খোৱা মোৰ লগতে হুৱে যেনেকে আমাৰ নিজৰ পোৱালিবিলাক হুৱে ল'ৰা ছোৱালীবিলাক তেনেকে হুৱে মানে মই সেপাৰেট কে ক'বাত থৈ নিদিও মোৰ লগতে লগতে থাকে খোৱা বোৱা একেটা কি দিয়ে বুলি ক'লে খোৱা বোৱা মানে যি হেতৰ মানে বহুত লাইট ফুড খিচুড়ি কেতিয়াবা কিন্তু সৰু যেনেকে সৰু আমাৰ ল'ৰা ছোৱালীবিলাক কেতিয়াবা বাহিৰৰ কিবা বস্তু কিটা লবলে মানে জিদ কৰে লও মই খাও মানে মইহে খাব লাগিবটো এই ক্ৰিয়াটো মই কৰিব লাগিব তেনেকে মানে হয় আৰু এনে লাইট ফুড খায় আপুনি পূজা পাতলো কৰে নেকি চাকি ধূপ বন্তি তেনেকুৱাও কৰে নেকি ন হেতু নট এনি ডেইলি ৰুটিন হয় যেতিয়া মই ঘৰত থাকো তেতিয়া মোৰ যেনেকে মেডিটেশনৰ এটা ক্ৰিয়া আছে ঘৰত কৰো মানে কিন্তু যেতিয়া মই বাহিৰৰ যাত্ৰাত আছো তেনেকে তেতিয়া মই কেতিয়াও হেবু নকৰো কাৰণ মই তেতিয়া কন্টিনিউ মানে এটা জাৰ্নি থাকো আৰু মই পুৰা অৱেয়াৰনেছত মানে মোৰ হে জাৰ্নিটো কমপ্লিট কৰিব লাগিব সেইকাৰণে বাহিৰত হেবু মই নকৰো কিন্তু মই ঘৰত কৰো
বাহিৰত ঘৰত কৰে আপোনাৰ তেখেতক আপোনাৰ সেই পূজা পাঠটো আৰু মানে বেলেগে যে পূজা পাঠ কৰে সেইটো এটা ডিফাৰেন্স আমি মানে অকমান বেলেগ ধৰণৰ এনাৰ্জি ৰিলেটেড সেইবোৰ কৰোঁ বুজিছো অনলি ফৰ এনাৰ্জি কাৰণ এতিয়াও আৰু এটা কথা কওঁ এই যে যুগটো চলি আছে নহয় সেইটো মানে অনলি এনাৰ্জিক মানে সেইটো কৰিব লাগিব not physically or not by look or but puja part no only energy is coming এটো কেনে ধৰণে অহাটো মানে এনাৰ্জিটো কেনে ধৰণৰ হেতু আপোনাৰ মেডিটেশন কৰি পিনে হে লেভেল টু ক্ৰস কৰিব লাগিব নিজৰ চেতনা নিজৰ সোল হেতু লগত কাম কৰিব লাগিব মেডিটেশন কৰিব লাগিব উইথ দা হেল্প অফ যোগা এন্ড মেডিটেশন আচ্ছা আৰু আজিৰ দিনত মানে ইউথ কিটা যে মানে খুব নশা সজাৰ হেবুত পৰে মানে ডিপ্ৰেছন টেনশন হেতক মানে বহুত দৰকাৰ আছে মানে হেতি এটো পাৰ্ট অফ লাইফ বনাব লাগে যোগ মেডিটেশন আপুনি নাচা কৰাৰ কথা ক'লে ইউথে একচুয়ালি আমি এটা বহুত বাবাই দেখিছো কেজনমান বাবা ভাইৰাল হৈছে তেওঁলোকে নাচা কৰিছে বা এটা প্ৰচাৰ নিচিনা হৈছে এই বিষয়ে আপুনি কি ক'ব হেতুটো মই কলোৱে আপুনি চাইছে থাকে মোৰ মানে কিবা এটা এনেকুৱা ভাইৰাল হৈছে এইটো মানে ৰং মেছেজ হয় বাবা বিলা মানে যদি বাবা হেতি মানে অলৰেডি এনেকুৱা হেতুত আছে হেতি মানে নশা সজা কৰিব নালাগে মই ইউথকো ক'ব বিচাৰিছো যদি এনেকুৱা কিবা লাইনত আপুনি হুমাই এনেকুৱা গাইডেন্স নলব এটো ৰং মেছেজ হয় গাঞ্জা নশা ইজ নট এলাউড ইন স্পিৰিচুৱেলিটি হয় আৰু আধ্যাত্মত মানে গাঞ্জা ভগৱান নশা সজা নকৰে শিৱবাই নশা কৰিছিলে নেকি এটো মানে নাই কৰা শিৱটো বিষ খাইছিলে তেতিয়া এনেকে আপুনি কাবা বাবা ওচৰত চালে নি লগত বিষ থৈছে খাইছে নাই চোৱা ন এইটো ভগৱানে নশা নাই কৰা এইটো এটা ধৰক এটা বাহানা এইটো খালি ভগৱানক বদনাম কৰি দিলে অসমলৈ আপোনাৰ মনত পৰে নে পৰে খুব পৰে কাৰণ মোৰ বাৰ্থ প্লেচ এনেও মানে এইটো যে কলকি অৱতাৰৰ কিবা এটা ডিপ কানেকশ্যন আছে আসামৰ লগত আৰু বহুত ইম্পৰ্টেণ্ট ৰোল প্লে কৰিব আসাম অসমে আচ্ছা আপুনি শেষ একেবাৰে কেতিয়া গৈছিলে মাৰ ঘৰলৈ এতিয়া মই মা ঘৰলেতো মই মাটো নাই দাদা আৰু দেউতা আছে দুলীয়াজানত দাদা চাকৰি কৰে আৰু এতিয়া মই মোৰ কামাখ্যা কলিং এটা আছিলে 2 বছৰ আগত তেতিয়া মই কামাখ্যালৈ গৈছিলো তেতিয়া মই দেউতাহঁতক লগ পাই আহিলো আফটাৰ 30 ইয়াৰ্স আচ্ছা 30 বছৰ পাছত আপুনি দেউতাহঁতক মই আসাম গলো তেতিয়া আপুনি এইটো হেৰিতে গৈছিলে নে তেতিয়া আপুনি না মই এইটো এনাৰ্জিতে গৈছিলে আচ্ছা এই এনাৰ্জিতে গৈছিলো তেতিয়া মানে এনাৰ্জিটো এনেকে মোৰ ওচৰত নাছিলে এই এনাৰ্জিটো কামাখ্যাৰ পৰা আহিছে আচ্ছা কামাখ্যাৰ পৰা এইবলি অম্বুবাচীৰ পৰা আহিছে নেকি কামাখ্যাৰ পৰা আহিছে আপুনি অৱশ্যে যেতিয়া মই গৈছিলো নহয় যেতিয়া মই কামাখ্যা তাত পালো তেতিয়া মোক কামাখ্যা মায়ে ক'লে মানে ইয়াৰ পৰা এটা এনাৰ্জি দিছো তোমাক আৰু তাৰ সেই এনাৰ্জিটো মানে এনেকুৱা সৰু শিৱ আচ্ছা এইবাৰ আপুনি ক'ৰ পৰা আনিছিলে এয়া এনাৰ্জিটো মোক কামাখ্যাৰ পৰা আহিছে আৰু যেতিয়া এনাৰ্জিটো মোক কামাখ্যাৰ পৰা দি দিলে তেতিয়া মই আহি পিনে লুধিয়ানা পৰা মানে বহুত জাগাত বিচাৰিলো কিন্তু এটা শ্বপত গৈ পিনে মানে পালো আৰু ক'ৰবাত আচ্ছা শ্বপত গৈ পেলাই পালে নেচুৰেলি আনিব লাগিব সেই ক্ৰিয়াটোক আমি মানে সেইটো দেখাব লাগিবতো সেইটো দেখাব এতিয়া আমি যেতিয়া ভগৱানৰ মূৰ্তি চিটিটো ক'ৰবাৰ পৰা কিনি সেইটো আনোতো কিনি আনো নহয় মাৰ্কেটতে পাওঁতো আপুনি এতিয়া সন্যাসী হ'ল আজি 12 বছৰ কৰি আছে কিবা শক্তি আপুনি পাইছে নেকি মানে ধৰক এনেকুৱা শক্তি যেন আপুনি ধৰক এতিয়া কিছুমান দেখাব পৰা কিবা শক্তি আপোনাৰ নহয় এইটো শক্তি যে কেতিয়াও দেখুৱাৰ বস্তু নহয় এটো জাস্ট টু ফিল আৰু বহুতে মানে এইবোৰ এক্সপেৰিয়েন্স কৰে এই এনাৰ্জি এটোৱে মানে লোকৰ জীৱনত মানে এটা পৰিৱৰ্তন আনে উইথাউট টাচিং উইথাউট এনি মন্ত্ৰা উইথাউট এনি তন্ত্ৰা উইথাউট এনি পাখণ্ড দা সিম্পলি মানুহে লগ পায় জীৱনটো মানে চেঞ্জ হৈ যায় ভগৱানৰ লগত মানে টাই আপ হৈ যায় আচ্ছা এই এনাৰ্জিটো এনেকে কাম কৰে বুজিছো আৰু বহুতে মানে এইটো এক্সপেৰিমেন্ট কৰিছে হয় সন্যাসী হলে মায়ামোহ সকলো ত্যাগ দিব লাগে বুলি কয় আপুনি মায়ামোহ দিব নালাগে হৈ যায় অটোমেটিকলি হৈ যায় আপুনি এটা কিমান শতাংশ হৈছে গৈ আপোনাৰ মতে 100% বা কম বা লাইক যেটো মায়ামোহ ত্যাগ কৰিব লাগে আপুনি সম্পূৰ্ণৰূপে ত্যাগ কৰিলে নে সেইটো নাই হেতুটো মানে হেতু হোৱা পিছতহে আমি মানে এনেকুৱা জাৰ্নিত আহো নট ইন বিটুইন আগতে আপুনি অলৰেডি এখিনি আপোনাৰ হেবু সব শেষ হোৱা পিছতে ভগৱানে আমাক মানে এনেকুৱা কিবা এটা কামলৈ ডালে ইন বিটুইনত কেতিয়াও আপোনাক ভগৱানে এনেকুৱা ৰাস্তাত নানে নানে আগতে হেবু সব ভিতৰ পৰা শেষ হৈ যায় এতিয়া যদি মানে আমি এইবোৰ এনেকে আছো কিবা এটা এতিয়া হেতুটো হয় হেতু খালি অনলি বেসিক নিড otherwise তার একো ইম্পর্টেন্স নাই not even relation not even family not even detachment the process of detachment আপুনি এটা খাই বৈ আছে
নিজৰ জীৱনটো ৰক্ষা কৰিবলৈ খাই আছে সেই হিচাপত চাবলৈ গ'লে আপোনাৰ জীৱনটোৰ প্ৰতি আপোনাৰ মায়া আছে মোহ আছে নট মায়া আছে সেইটো কথা আমি যে খাই এই জীৱ এই শৰীৰক না এই ভগৱান যে আছে এইটো আমাৰ শৰীৰত আছে এইটো এই মন্দিৰ হয় এই মন্দিৰৰ দেখভাল কৰিব লাগিব যেনেকে বাহিৰৰ মন্দিৰৰ সবে দেখভাল কৰি আছে ফাৰ্ষ্ট এইটো আমাৰ মন্দিৰ হয় কাৰণ ভগৱানটো আমাৰ ভিতৰত থাকেটো So I take it as my mandir. This is my mandir. I am taking care of my mandir. এই মন্দিৰটো যদি মই মোৰ শৰীৰটো মৰি যায় তেতিয়া মোৰ সেই ভগৱানটো নাই ভগৱান তেতিয়ালৈকে আছে যেতিয়ালৈকে মই জীয়াই আছো সেইকাৰণে আপুনি ভগৱান নাই সেইকাৰণে নিজৰ শৰীৰটো কষ্ট দি ধৰক নচা জাতীয় বস্তুখিনি আপুনি সকলোকে ত্যাগ কৰিবলৈ আহ্বান জনাইছে সব বস্তু ত্যাগ কৰিব লাগিব মানুহবিলাক আমিতো এইবোৰ খাই নচাটো মই এনেও মোৰ জীৱনত কেতিয়াও কৰা নাই মই নামৰূপৰ জন্ম হোৱা ছোৱালী হৈ পিনেও মই আজিলৈকে তামোল পাণ সুপাৰি এইবোৰ খোৱাই নাই কেতিয়াও খোৱা নাই মই আৰু এনেও কেতিয়াও মই একো নচা কৰা নাই আই এম নট ইণ্টাৰেষ্টেড বহুত তেখেতক লগ পাই বহুতখিনি ভাল লাগিলে বহুতখিনি মই মানে এতিয়াতো বহুত বছৰ হৈ গ'ল মই ট্ৰাই কৰিলো অসমত আছামিছত কথা পাতিবলৈ তেখেতে বহুত বছৰৰ মূৰত ধৰক বাহিৰতে থাকে অসমীয়াত আজি কথা পাতিলে ময়ো তেখেতক আগতে অলপ চিনি পাওঁ জানো তেখেত অসমৰ হয় বুলি আজি ইয়াতে পাই ভাল লাগিল তেখেতৰ মনৰ কথা কিছু জানিব পাৰিলো শেষত আপুনি অসমলৈ কি মেছেজ দিব বিচাৰিব Assam people first of all apuni muk jodi sai besi baga bahute question kore Assamor bahut mane friend mu YouTube ot mane ahi pine comment kore ki moi mane besi baga gamusa mane loi tho mur na because I love the gamusa and not only I kalki avatar mane bahute jane kalki avatar is coming in Satyuga even kalki avatar love gamusa aru kalki avatar gamusa mane represent korise aru Assam will play very important role in Kalki's life. Kalki love Assam. কিবা এটা এনাৰ্জি মানে এনেকুৱা ৰোল প্লে কৰি আছে কালকি আফটাৰৰ লাইফত আচ্ছা আৰু আপোনাৰ গামুচা লয় কিন্তু আজি গামুচা মানে কাৰণ মোৰে না মই একদিন লোৱাই নাই কাৰণ মই এটা ক্ৰিয়া চলি আছে এই ক্ৰিয়াত মানে মোৰ ব্ল্যাক কালাৰটো ইউজ কৰিব লাগে ঠিক আছে ধন্যবাদ আপুনি বহুত মূল্যৱান সময় দিলে বহুত ধন্যবাদ